নমস্কাৰ বিদ্যা কোচিং তিতাবৰৰ ইংলিছ গ্ৰামাৰৰ 2025 যেটো বেটছ এই বেটছটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো এই বেটছটোত হ'ব লগা যিখিনি ক্লাছ এই ক্লাছখিনি ক্লাছ 8 ৰ ষ্টুডেন্টছৰ পৰা আৰম্ভ কৰি অসম চৰকাৰ আৰু লগতে ভাৰত চৰকাৰৰ যিকোনো চাকৰিৰ কাৰণে ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে তো এইটোত আমি ফাউণ্ডেশ্যনখিনি পঢ়িম তাৰমানে ইংলিছ গ্ৰামাৰ অৰিজিন আমি একদম যিখিনি হৰুতে স্কুলত হয়তো কিছুমানে বহুত ভুলকৈ পঢ়ি আহিলো বুলি ক'ব লাগিব কাৰণ আমাক যেহেতু এলফাবেট 26টা বুলি শিকাই পঠিয়াইছে তো সেইখিনিৰ পৰা আমাৰ ভুল হৈ আছে কাৰণ এলফাবেট 26টা নহয় এলফাবেট বুলি কোনো হেৰি নাই তাৰমানে আপোনাৰ 26টা লেটাৰ আছে যাক একেলগে এলফাবেট বুলি কয় তো সেইখিনিৰ পৰা আমাৰ ভুল আছে তাৰমানে 26টা লেটাৰ আছে তো সেমি ভাৱেল আমি গম নাপাওঁ নেজেল সাউন্ড গম নাপাওঁ তো তাৰমানে আমি একেবাৰে আৰম্ভণিৰ পৰা একেবাৰে বেসিক্সৰ পৰা গ্ৰামাৰ আমি কৰিব গৈ আছো যাতে আমি গ্ৰামাৰত একো মুখস্থ নকৰো একো আমি টেকনিক মানে আমি সেই ধৰণৰ একো থিওৰি আমি এপ্লাই নকৰো যাতে মানে কনফিউজন হ'ব লগা আমি একো বস্তু আমি ইউজ নকৰো সকলোবিলাক আমি নিজে বনাম ফৰ্মুলা বনাই কৰিম যেনেকৈ আমি অংক কৰিম আমি তেনেকৈ টেন্সত আমি সাবজেক্ট প্লাস ভার্ব প্লাস হ্যাভ বিন হ্যাজ বিন এইবোৰ কেনেকৈ কি কথা একো আমাৰ মই একো নিলিখাও সব টেকনিক আমি এপ্লাই কৰিম সব আমি ফৰ্মুলা বনাম আপোনালোকে নিজেই পাৰিব ঠিক আছে তো আমি আৰম্ভ কৰিম একদম বেসিক্সৰ পৰা আমি আৰম্ভ কৰি এই গোটেই ক্লাছটো লৈ যাম ঠিক আছে তো সকলোৱে এই ক্লাছটো চাবৰ কাৰণে মানে আমাৰ যেটো বিদ্যা কোচিং কিতাপৰ এপ আছে তাত আপোনালোকে জয়েনিং কৰি ল'ব পাৰে ধুনীয়াকৈ আপুনি ক্লাছটো কৰিব পাৰিব সো বিগুটি যেটো সিরিজ হয় এই সিরিজটো আমি আসাম টেটৰ সময়ত আৰম্ভ কৰিছিলো খুব ধুনীয়াকৈ চলিছিলে সো সেইকাৰণে আকৌ একেটা নামকে ৰাখিলো বিগুটি সিরিজ ইজ বেক ঠিক আছে সো নতুন বেচ আৰম্ভ মোক বহুত ইংলিশ গ্ৰামাৰৰ কথা শুনি থাকিছে আমাৰ গ্ৰামাৰ ভালকে আমাৰ ক্লাছ এটা লাগে ঠিক আছে তো আজি মই কি কৈছিলো মোৰ WhatsAppত এটা মই ষ্টেটাস দিছিলো যে কোনোবাই এই কোৱেশ্চনটো আনসাৰ দিব নেকি মোক ঠিক আছে তো এই কোৱেশ্চনটো কোনোবাই মোক আজি আনসাৰ দিব নেকি বুলি মই আজি দিছিলো WhatsAppত কোড গল কোৱেশ্চনটো যদি এবাৰ পাও মই তেতিয়া মই দেখাম ঠিক আছে তো এই কোৱেশ্চনটো আজি মই ষ্টেটাসত লগাইছিলো প্ৰায় আপোনাৰ 300 সিন হৈছে ষ্টেটাসটো প্ৰায় আপোনাৰ 300 সিন হৈছে তো 300 সিনৰ ভিতৰত 50 জনে ৰিপ্লাই কৰিছে মোক যে এ আৰু বি ভিতৰত মই সুধিছিলো যে কোনটো শুদ্ধ হ'ব বহুতে বি বুলি কৈছে ঠিক আছে তো ইয়াত বি শুদ্ধ নহয় এ শুদ্ধ নহয় কিয় নহয় কি কথা গ্ৰামাৰ কি আছে ইয়াত মই কি লজিক সোমাই আছে গোটেইখিনি পঢ়িম সো এইখিলে আমি যোৱাৰ আগতে আমি আৰম্ভণিৰ পৰা যেহেতু আৰম্ভ কৰিব গৈ আছো সো প্ৰথমৰ পৰা আমি আৰম্ভ কৰিব লাগিব ডান হে সবৰ কাৰণে ওকে আছে ওকে তো ইংলিশ পঢ়িব গৈ আছো আমি তো আজিৰ পৰা আমি ইংলিশ ক্লাছটো কমেও আমাক 3 মাহ লাগিব টাইম সো 3 মাহত আমি গোটেই ইংলিশখিনি পারফেক্ট কৰিম যাতে আমি ভয়েস নেৰেশন যি নহক স্পটিং এৰৰ পৰা ধৰি লৈ পৰীক্ষাত যেনেকুৱাবোৰ আহে সকলোবিলাক ইয়াত কমপ্লিট হৈ যাব আৰু আপোনালোকে নেক্সট টাইম পঢ়িব লগা নহয় ঠিক আছে ওকে তো ইংলিশ বুলি কোৱাৰ লগে লগে আমি এটা বস্তু জানিব লাগিব যে সাবজেক্ট প্লাস verb plus object মই প্ৰতিবাৰে গ্ৰামাৰ ক্লাছত কওঁ যে এই তিনটাৰ বাহিৰে আৰু আমাক একো দৰকাৰ নাই এই তিনিওটাতে সকলো ইংৰাজী সোমাই আছে সো সকলো ইংলিশৰ যিমান যি বস্তু দৰকাৰী আছে তো গোটেইখিনি এই সাবজেক্ট verb plus objectতে সকলো বিলাক সোমাই আছে তো এই তিনটা পঢ়িলে এই তিনটা পাৰিলে আমি ইংলিশত আৰু বেলেগ একো পঢ়িব লগা নহয় তাৰমানে স্যাৰ সাবজেক্ট verb object এই তিনটাত কি আছে ন তো সাবজেক্ট কি হয় verb কি object কি হয় তো এই কিদিনা যোৱা আগত আমি প্ৰথমে জানিব লাগে আমি জিৰ সব বেসিকৰ পৰা আৰম্ভ কৰিম তাৰ মানে আপুনি শিকাব আমাক এটা ABCD নহয় কাৰণ আমি ABCD পাৰো তো ABCD আমাক শিকাব নালাগে আমি ABCD স্যাৰ জানো এখিনি পঢ়ি আইছো খালি আমাক অলপ ভুলকৈ শিকালে স্কুলত আমাক কলেজে 26টা এলফাবেট হেতু মই ক্লিয়াৰ কৰিলো যে 26টা আখৰ থাকে লেটাৰ থাকে যাক একেলগে আমি এলফাবেট বুলি কওঁ ভাৱেল থাকে 5টা সেমি ভাৱেল 2টা W আৰু Y ওকে সো এতিয়া আমি এখিনিকে এৰিছো তাৰ আমি ফনেটিক্স পাৰ্টত নেজেল সাউন্ড কাট কয় লেটাৰেল সাউন্ড কাট কয় এল কি সাউন্ড এখিনি আমি চাম তো স্যার আপুনি ABCD শিকাই আছে আমাক যাক আমি লেটাৰ বুলি কৈছে আপুনি যাক আমি লেটাৰ বুলি কৈছে তো এইখিনি আমি জানো স্যার তো লেটাৰ আমি কি জানো ABCD জানো আচ্ছা তেতিয়া হলে তোমালোকক বা আপোনালোকক এইখিনি শিকাব নালাগে তাৰ মানে আমি যাব লাগিব অলপ আগলে তাৰ মানে এপলৰ বিষয় শিকাব লাগিব এপল স্যার এটো ওয়ার্ড হৈ গল পাইলো আমি এপল ওয়ার্ড হৈ গল আমি পাইলো এপল মানে এটা কি হ'ব আৰে এটা ওয়ার্ড হয় পাৰো C for cat স্যার জানো এটা ওয়ার্ড হয় D for dog এটা ওয়ার্ড হয় গম পালো আচ্ছা এইখিলৈকে আমাৰ ক্লিয়াৰ আছে তেন্তে আমাক কি লাগে তেন্তে আমাক লাগে আমাক এইটো বস্তু লাগে কি স্যার বলে আমাক সেন্টেন্স লাগে এপল ইজ মই লিখি দিলো এপল ইজ গুড বল ইজ গুড স্যার এইবিলাক হৈ গল সেন্টেন্স বল ইজ গুড cat ইজ গুড cat ইজ গুড dog ইজ গুড তো এইখিলৈকে আমাক
হৈ আছে তো আমি কি পঢ়িব লাগিছে আমি ইয়াৰ পৰাই পঢ়িব লাগিব আমি এই সেন্টেন্সৰ পৰা পঢ়িব লাগিব কিয় কাৰণ সেন্টেন্সতে গোটেইকেইটা বস্তু সোমাই আছে এই যে কলো অকমান আগত সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট এই তিনিটা বস্তু ইয়াতে সোমাই আছে কাৰণ ডগটো হৈ গ'ল স্যাৰ সাবজেক্ট ইয়াত থকা প্ৰতিটো সন্মুখৰ শব্দ প্ৰতিটো আগৰ শব্দ হৈ গ'ল সাবজেক্ট ই কি হ'ব স্যাৰ সাবজেক্ট এই সাবজেক্ট আচ্ছা এইটো হৈ গ'ল স্যাৰ ভার্ব সাবজেক্ট আপুনি কোৱাৰ দৰে এটো পাই গলো আমি ভার্ব আৰু এটো পাই গলো আমি গুডটো কি পাই গলো আমি ইয়াত আমি অবজেক্ট হিচাপে এটা সেন্টেন্সত ইউজ কৰিলো আচ্ছা তো তাৰ মানে এটা কথা হ'ল তাৰ মানে আমি এইকেইটা পঢ়িব লাগিব সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট তো সাবজেক্টৰ পৰা আমি আৰম্ভ কৰো হয় না তো আমাৰ সেন্টেন্সত আমি গোটেইখিনি বস্তুৰ ভিতৰত আমি জানিব লগা বস্তু হ'ল সাবজেক্ট তো সাবজেক্টৰ পৰা আমি আৰম্ভ কৰি গলে আমাৰ কেনেকুৱা হয় চাওঁচোন তো সাবজেক্ট কি হয় সাবজেক্ট কি সাবজেক্ট তো পৃথিৱীত যিমান বস্তু আছে সবকে আমি এজ এ সাবজেক্ট ইউজ কৰিব পাৰিম নাই পৃথিৱীত যিমান বস্তু আছে সবকে আমি সাবজেক্ট হিচাপে ইউজ কৰিব পাৰিম নাই পাৰিম সাগে কিয় নোৱাৰিম বয় সাবজেক্ট হ'ব গাৰ্ল সাবজেক্ট হ'ব টেবল সাবজেক্ট হ'ব আম সাবজেক্ট হ'ব ক্যামেৰা সাবজেক্ট টিভি সাবজেক্ট মোবাইল সাবজেক্ট মাৰ্কাৰ সাবজেক্ট বোৰ্ড সাবজেক্ট এভৰিথিং ইজ সাবজেক্ট ইয়েস স্যার আমি গোটেইখিনি বস্তুকে এজ এ সাবজেক্ট ইউজ কৰিব পাৰো আচ্ছা তাৰ মানে নামও আছে বস্তুবিলাকৰ ৰাম আছে বাবু আছে যদু আছে ৰীনা আছে অৰ্চিতা তোমাৰ আৰু কি আছে এইবিলাক লীলা আছে ডলি আছে ধে কি আছে তোমাৰ নাম আছে তোমাৰ এইবিলাক কি আছে সাবজেক্ট হয় ডান আছে তো সাবজেক্টত আমি তাৰ মানে কিছুমান নাম পাই গলো আচ্ছা নাম পাই গলো যেনে যদু পাই গলো মধু পাই গলো এইবোৰ নাম হৈ গল আচ্ছা তাৰ মানে সাবজেক্টত আমি কলো যে পৃথিৱীত যিমান বস্তু আছে সবকে আমি সাবজেক্ট হিচাপে ইউজ কৰিব পাৰিম সাবজেক্ট যিবিলাক বস্তু আমি নাম আছে নাম দি পেলাই মাতো সেইবিলাক আমি দেখোন ইয়াত এনেকৈ লিখি ললো নাম যদু মধু আচ্ছা তো যিবিলাকৰ নাম আছে সেইবিলাক মানে এটা বেলেগ শব্দৰে জনা যায় যিবিলাক বস্তু নাম আছে তাৰ আকৌ নাউন বুলি কোৱা হয় গম পাওঁনে আমি আচ্ছা তেনেকৈ মানে নাউনৰ জন্ম হ'ল স্যাৰ ইয়েস তো নাউনৰ জন্ম তেনেকৈ হ'ল তো সাবজেক্টৰ ভিতৰত আমি নাউন পঢ়িব লাগিব মই কলো সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট এই তিনিটাতে গোটেই ইংৰাজী দুনিয়াখন সোমাই আছে সাবজেক্টৰে আৰম্ভ হয় এটা সেন্টেন্স তো সাবজেক্ট কি বুলি স্যাৰ পৃথিৱীত যিমান বস্তু আছে সব সাবজেক্ট আচ্ছা তো সাবজেক্টৰ কিছুমান নাম আছে সেইখিনি হৈ গ'ল নাম বুজোৱা শব্দ যেনে হৈ গ'ল স্যাৰ নাউন যদু মধু এটসেট্ৰা নাম বুজোৱা শব্দ আৰু কিছুমানৰ স্যাৰ নাম নাই যে সেইবোৰ কি হ'ব যেনেকৈ কি উদাহৰণস্বৰূপে স্যাৰ সি আজি নাযায় তাই আহিব সিহঁতি গৈছিলে আচ্ছা তাই নাম আছে নাই সি নাম আছে নাই আচ্ছা তাক লিখি দিয়া তাৰ স্যাৰ নাম নাই তো তাৰ নাম নাই তাৰ মানে এইবোৰ নাম নথকা নাম নাই আননোন নাম নাই নো নেম নেমিং নাই হোৱা এতিয়ালৈকে তাৰ কাৰণে বোলে এটা স্যাৰ ইংৰাজী গ্ৰামাৰত এটা পৃথককৈ এটা শব্দ দিয়া হৈছে যাক আমি কওঁ মৰমতে প্ৰনাউন বুলি কওঁ মৰমতে কি বুলি কওঁ প্ৰনাউন বুলি কওঁ আচ্ছা তাৰ মানে ইয়াত আহি যাব হি সি হি শি ইট এইবিলাক হ'ব প্ৰনাউন আচ্ছা মানে আমি পাইছিলো স্কুলত যে প্ৰনাউনৰ বোলে ভাগ আছে ইয়াতটো ভাগ কৰিলো প্ৰথমে তাৰপৰা প্ৰনাউন পঢ়িম তো প্ৰনাউন নাউন নাই পঢ়া এতিয়া আমি ঠিক আছে তো মাত্ৰ আমি এণ্টাৰ কৰিছো সাবজেক্টলৈ সোমাব বিচাৰিছো যে কি কেনেকৈ আমি ক'ত এপ্লাই কৰিম কি পঢ়িমগে গৈ আছো নাউন পঢ়িম আচ্ছা তাৰ মানে পৃথিৱীখনত এইকেইটাই বস্তু আছে সাবজেক্ট হিচাপে নহয় স্যাৰ আৰু আছে যেনেকৈ খোজ কঢ়াটো ভাল কথা খোজ কঢ়াটো আৰম্ভ হৈ গ'ল খোজ কঢ়াটো কি শব্দ স্যাৰ একশ্যন হয় আচ্ছা তাৰ মানে একশ্যন ৱৰ্ড বিলাকো তাৰ মানে কি হ'ব সাবজেক্ট হ'ব স্যাৰ তো একশ্যন ৱৰ্ডৰ ভাল নামটো কি একশ্যনত ভাল নামটো হৈ গ'ল স্যাৰ ভাৰ্ব মানে ক্ৰিয়া মানে কাম এটা কৰা বা হোৱা বুজায় যিবিলাক শব্দৰ পাছত লাগি থাকিব মানে স্যাৰ ডাইৰেক্ট থাকে যে নাথাকে ঠিক আছে তোমাৰ যেনেকৈ তোমাৰ চোৱা আম ক'লে আমি চোৱা তাৰপৰা আমি ক'লো খোৱা সেইটো কথা কৈছো মই দেই ডাইৰেক্ট মানে চিংগুলকে লাগি নাথাকে তুমি যেতিয়া উচ্চাৰণ কৰিবা প্ৰনাউন্সিয়েট কৰিবা তুমি তাত ক'ব যে খোৱা কৰা যোৱা হহা কন্দা আহা আচ্ছা এইবিলাকতো এটা কৰা শব্দ তো কৰা শব্দ প্ৰতিটো শেষত তুমি এটা তুমি উচ্চাৰণ কৰি আছা তো এই ধৰণৰ শব্দবিলাক তোমাৰ কাৰণে কি হৈ গ'ল এইবোৰ স্যাৰ হৈ গ'ল ভাৰ্ব আচ্ছা একশ্যন ৱৰ্ড তো একশ্যন ৱৰ্ড স্যাৰ সাবজেক্ট হৈ যায় নেকি কেতিয়াবা ইয়েস হৈ যায় কেতিয়া হয় স্যাৰ যেতিয়া আমি ভাৰ্বটোৰ লগত টু লগাই দিওঁ টু লগাই যেতিয়া আমি ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম ইউজ কৰোঁ ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম ইউজ কৰিলে নহ'ব স্যাৰ টু ৱাক হ'ব কেনেকৈ হ'ব টু ৱাক ইজ গুড হয়নে টু ৱাকিং ইজ গুড আচ্ছা আমি তাৰমানে এনেকৈ লিখিলে ভাৰ্ব এটাৰ লগত আমি পাৰোঁ ওকে বুজি পালোঁ তো ING ফৰ্ম আমাৰ ভাৰ্ব লাগিব
তাৰ মানে ING ফৰ্ম অফ দা লাগিব সৰি ING তো V1 ING হয় নছা V1 ING কেতিয়াও নহয় V4 ING হয় আপুনি V1 লিখিছিলে তো টু লগত যেতিয়া আমি ING লগাম V4 লিখিলে আপোনালোক খেলিমেলি হ'ব কাৰণ মই V4 বিষয় নাই পঢ়োৱা তো টু লগত ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্মৰ লগত যেতিয়া আমি ING লগাম V1 plus ING লগাম V1 মানে গম পাব আৰু ঠিক আছে তো ভাৰ্বৰ লগত যেতিয়া আমি ING লাগি থাকিব আৰু তাৰ আগত যেতিয়া আমি টু এটা লগাম চাই এটা বেলেগ এটা ৰূপ লয় ই কি ৰূপ লয় জানোনে আমি ই এটা বেলেগ এটা ৰূপ লয় আৰু তাক এটা ধুনীয়া নাম আছে তাৰ এটা কি আছে ধুনীয়া নাম আছে আৰু সেই নামটো লাগে সেই নামটো ক'ত পাম সেই নামটোৰ কাৰণে মই লিখি ৰাখিছো চাব ওকে এটো চাব তো এটা শব্দ আছে আমাৰ এটা সিম্পল ভাব থাকে আৰু এটা আছে আমাৰ জেৰান বুলি কয় এটা হৈ গ'ল আপোনাৰ ইনফিনিটিভ আৰু এটা হৈ গ'ল জেৰান ঠিক আছে এটা হৈ গ'ল ইনফিনিটিভ এটা হৈ গ'ল জেৰান তো জেৰান কি হ'ব স্যাৰ ভাৰ্বৰ লগত যেতিয়া ING লাগি থাকিব তো এটো হৈ যাব আপোনাৰ কি জেৰান ঠিক আছে এটো কি হ'ব স্যাৰ জেৰান তো ভাৰ্বৰ লগত ING মই কি লিখিলো ভাৰ্বৰ লগত ING লিখিছিলো নে টু লিখি দিছিলো নেকি এক সেকেন্ড তো আমি এটা পাম যে ইনফিনিটিভ যে টু লগাম ভাৰ্বৰ লগত ঠিক আছে টু লগাম ভাৰ্বৰ লগত আৰু এটা কি লগাম আমি ING লগাম ভাৰ্বৰ লগত ঠিক আছে ING লগাম ভাৰ্বৰ লগত তো হে স্লাইডটো ক'ত গ'ল এটো হৈ গ'ল হে স্লাইড চোৱা তো ING লগাম ভাৰ্বৰ লগত ঠিক আছে তো ভাৰ্বৰ লগত যেতিয়া আমি ING লগাম ই বনি যাব স্যাৰ জেৰান আৰু ভাৰ্বৰ লগত যেতিয়া আমি কি লগাম তো চাবা তো এইখিতে কথা আছে তো জেৰান আৰু ইনফিনিটিভ এই দুটা অকমান ডিফিকাল্ট বস্তু হয় ডিফিকাল্ট বস্তু কি হয় কাৰণ ভাৰ্ব নাই পঢ়া সেই কাৰণে ঠিক আছে তো ভাৰ্বৰ লগত মই যদি কওঁ টু সুইম ইজ গুড টু ৱাক ইজ গুড ঠিক আছে তো বুজি পাইছানে তো টু ৱাক মই যেতিয়া কম এটো এটা মানে সাবজেক্টৰ জায়গাত বহিছে না যদি সাবজেক্টৰ জায়গাত বহিছে তো ই তোমাৰ কি হ'ব ই তোমাৰ এটা সাবজেক্ট হিচাপে কাম কৰিব তাৰ মানে যদি আগত বহে চোৱা ইনফিনিটিভ কি হয় ইজ দা বেস্ট ফৰ্ম অফ ভার্ব মানে ভার্বৰ ফার্স্ট ফর্ম হয় যাৰ লগত তুমি টু লগাবা টু প্লাস গো লগোৱা ঠিক আছে টু প্লাস ক্রাই লগোৱা ঠিক আছে এইবিলাক তোমাৰ কি হ'ব টু গো টু রান টু স্টাডি তো ভার্বৰ বেস্ট ফর্ম V1 ৰ লগত যেতিয়া আমি আগত টু এটা লগাম ইয়াক আমি কি বুলি কম ইনফিনিটিভ বুলি কম ঠিক আছে তো ইনফিনিটিভ লগাইছো মই চাবা এটা এক্সাম্পল দিছো টু লার্ন তো টু লার্ন এটা কি হয় তোমাৰ ভার্ব হয় লার্ন টু ভার্ব হয় ভার্বৰ লগত মই টু লগাইছো টু লগোৱাৰ কাৰণে এটো হৈ গ'ল এটা সাবজেক্ট সাবজেক্ট হ'বলে আমি কেনে গম পাম পাছত চাম আই ওয়ান্ট টু লার্ন ঠিক আছে তো এটো তোমাৰ কি হয় টু লার্ন লগাইছো মই তো আৰু এটা আহিলে তোমাৰ জেৰান তো জেৰানৰ লগত তোমাৰ কি হ'ব ভাৰ্বৰ লগত ING লগাব লাগিব তো ING ভাৰ্ব লগাই আমি ইয়াক কেতিয়াবা সাবজেক্ট হিচাপে আমি ইয়াক ইউজ কৰিব পাৰো কেনেকৈ ইউজ কৰিম হেতু আমি যেতিয়া ভাৰ্ব পঢ়িম তো তেতিয়া ইউজ কৰিম তুমি এতিয়া বেসিক্যালি এইখিনি জানা যে তো কি হ'ব যে সাবজেক্টৰ জায়গাত পৃথিৱীৰ যিমান বস্তু আছে সব ইউজ কৰিব পাৰি যাৰ নাম আছে নাউন যাৰ নাম নাই প্ৰনাউন বুলি আমি তাক কৰিব পাৰো আমি তাক ইউজ কৰিব পাৰো এটা কথা হল যে আমি কেনে গম পাম যে এটো এটা সাবজেক্ট হয় ৰাম ইজ এ বা তুমি লিখিলা যদু ইজ এ গুড বয় কেনে গম পালো মই যে যদুটো সাবজেক্ট হয় নাউন হয় যদু ইজ এ গুড বয় তো ইয়াত যদুটো যে সাবজেক্ট আমি কেনে গম পালো আগত বহিছে কাৰণে দেই নহয় ভাৰ্বৰ আগত যদি যিটো শব্দ আছে হেতুৱে সাবজেক্ট ঠিক আছে আৰু যিটো শব্দৰ পাছত ভাৰ্ব থাকে তেতিয়া গম পালো যে এটো কি হৈছে সাবজেক্ট হয় তো ভাৰ্বৰ আগত থকা শব্দটো কি হ'ব সাবজেক্ট হ'ব তো যদু কি হ'ব স্যাৰ এটা সাবজেক্ট হ'ব যদু এটা কি হয় যদু ইজ এ সাবজেক্ট সো মই এটা কোৱেশ্চন দিলো যে ৰিতা ইটস ম্যাঙ্গো শুদ্ধ কোনটো কোৱেশ্চন হ'ব ইয়াৰ শুদ্ধ কোনটো হ'ব এই ক্লাছটো ৰেকৰ্ডেড হৈ আছে লাইভ ক্লাছ খিনি ইয়াৰ পাছৰ পৰা এপ্লিকেশনত আপলোডেড হ'ব ঠিক আছে সকলো তাত গৈ আপোনালোকে জয়েন কৰিব ইংলিশ বেসিকৰ পৰা পঢ়িব পাৰিব ৰিতা ইট ম্যাঙ্গো আৰু ৰিতা ইটস ম্যাঙ্গো কোনটো শুদ্ধ বহুতে কৈছিলে স্যাৰ বি শুদ্ধ বি কেনেকৈ শুদ্ধ হ'ব বি শুদ্ধ হোৱাৰ চান্স কি আছে স্যাৰ বি শুদ্ধ হোৱাৰ চান্স আছে কাৰণ ইটস আছে তো কিয় ক'লো আমি একো নাজানো আমি ডাইৰেক্ট ক'লো যে বি শুদ্ধ লাগিছে চোৱা তাৰ কাৰণে চোৱা তো আমি তাৰ কাৰণে জানিব লাগিব নাউন আৰু কেইটামান ভাগ সোমাই যাম তো কিছুমান শব্দ আছে কমন নাউন বুলি কয় কমন নাউন মানে কি এটা ডেফিনিশন দিয়ক সিম্পল কে আমাৰ যাতে মনত থাকে পৃথিৱীত যিমান বস্তু জন্ম হয় সব কমন নাউন হৈ জন্ম হয় নাই বুজা এটা ফৰ এক্সাম্পল দিও দেখ স্যাৰ আমুকৰ ঘৰত চকুৰালি জন্ম হ'ল কেতিয়াবা শুনিছা যে আমুকৰ ঘৰত গীতা জন্ম হৈছে আজি পাৰ্টি দিব বোলে গীতা জন্ম হৈছে কয়নে নকয় আমুকৰ ঘৰত অখিল গগৈ জন্ম হৈছে কয়নে নকয় এটো অখিল গগৈ এই আমাৰ গাঁৱৰ জনহে দেই অখিল গগৈ জন্ম হৈছে হয়নে নকয় কিয় নকয় তাৰ মানে স্যাৰ লৰা হৈছে বুলি কয় লৰা জন্ম হৈছে বুলি কয় ছোৱালী জন্ম হৈছে বুলি কয় আচ্ছা তাৰ মানে নামকৰণ নাই হোৱা এতিয়ালৈকে তো নামকৰণ নাই হোৱা তাৰ মানে কমন নাউন কলম কমন নাউন শার্ট কমন নাউন টেবুল কমন নাউন মানুহ কমন নাউন বাঘ কমন নাউন যি কোনো বস্তু জন্তু কমন নাউন তো যি কোনো বস্তু যি প্ৰথমবাৰ কাৰণে আহিব
জন্ম হ'ব যাৰ সি কমন হৈ পেলাই জন্ম হ'ব তাৰমানে তাৰ নামাকৰণ নাই হোৱা তো নামাকৰণ নোহোৱালৈকে বস্তুবিলাক কি হ'ব কমন নাউন হ'ব মই যেতিয়া এই ল'ৰাটো জন্ম হ'ল নাম দিলো মই ৰাম ৰাম বনি গ'ল ছাৰ প্ৰপাৰ নাউন নাম আছে নাম হোৱাৰ লগে লগে বনি গ'ল ছাৰ প্ৰপাৰ নাউন ছোৱালী জন্ম হৈ গ'ল গীতা গীতাৰ নাম দিলো মই নাম দিয়াৰ লগে লগে গীতা বনি গ'ল কি প্ৰপাৰ নাউন আচ্ছা তো তাৰমানে এইটো কমন নাউন হৈ গ'ল আচ্ছা আৰু লগতে আছে কিছুমান সিঙ্গুলাৰ আৰু প্লুৰেলৰ কথা এটা আছে সিঙ্গুলাৰ আৰু প্লুৰেলৰ কথা আছে সিঙ্গুলাৰ মানে ছাৰ আমি জানো সৰুতে পঢ়াইছিলাম একবচন বুলি কৈছিলে আৰু প্লুৰেল মানে আমাক বহুবচন বুলি কৈছিলে ইয়া সিঙ্গুলাৰ মানে বয় বয় মানে এটা ল'ৰা বয়জ হৈ গ'ল ছাৰ বহুবচন বয়জ হৈ গ'ল ছাৰ প্লুৰেল বহুবচন কেতিয়াবা তুমি দেখিবা কিছুমান বেনাৰ পোষ্টাৰত বয়জ হোষ্টেল লিখা থাকে কি লিখা থাকে বয়জ হোষ্টেল লিখা থাকে তো এতিয়া মোক কোৱা এই এপষ্ট্ৰফি আছে কি বুজায় ছাৰ এপষ্ট্ৰফি আছে বুজায় ৰ বয়জৰ লৰাৰ হোষ্টেল বয় সিঙ্গুলাৰ ৰ লগাই দিলো লৰাৰ হোষ্টেল এটা লৰাৰ হোষ্টেল বুজিলা না তুমি এতিয়া তো এই এটা লৰাৰ হোষ্টেল থাকে নে কেতিয়াবা এটা লৰাৰ পিজি থাকে নে কেতিয়াবা ছাৰ নাথাকে এইটো লিখা এতিয়া শুদ্ধ হৈছে নে নাই হোৱা তো এইটো কমা ক'ত হ'ব ছাৰ এছৰ পাছত হ'ব আৰু এছৰ পাছত আকৌ এছ আমি নিলিখো কাৰণ ইংলিছত কেতিয়াও ৰিপিটেশ্যন নহ'ব ৰিপিটেশ্যন এলাউড নাই ঠিক আছে যিবিলাক শব্দ শেষত এছে দি শেষ হয় সেইবিলাকক আমি কি কৰোঁ ছাৰ সেইবিলাক আমি বেলেগ ধৰণে প্লুৰেল কৰোঁ হয়নে আমি সেইখিনি শিকিম সিঙ্গুলাৰ কেনেকৈ কৰোঁ প্লুৰেল কেনেকৈ কৰোঁ চ' এতিয়া মই ক'লোঁ যে বয়জ হৈ গ'ল প্লুৰেল বয় হৈ গ'ল সিঙ্গুলাৰ তো এতিয়া মেংগো হৈ গ'ল ছাৰ কি মেংগোজ হ'লে কি হ'লহেঁতেন ছাৰ মেংগোজ হোৱা হ'লে মেংগোজ হ'লে হ'লহেঁতেন ছাৰ প্লুৰেল এতিয়া মেংগো আছে সিঙ্গুলাৰ সিঙ্গুলাৰ লগতে ছাৰ কি নাউন কমন নে প্ৰপাৰ নাউন ছাৰ কমন নাউন হৈ গ'ল আৰু মই কৈছোঁ যে সিঙ্গুলাৰ কমন নাউন কেতিয়াও উইদাউট আৰ্টিকল ইউজ নহয় আৰ্টিকল কেইটা এ এন ডি ডি ডেফিনিট আৰ্টিকল এ এন ইনডেফিনিট আৰ্টিকল অনিৰ্দিষ্ট আৰ্টিকল হৈ গ'ল এ আৰু এন যিকোনো এটা বস্তু বুজাবলৈ আমি এ এন ইউজ কৰোঁ তো ৰীতাই আম খায় তো ৰীতাই আম কেইটা খায় ছাৰ এইটো আপুনি লিখিলে কমন নাউন হয় মেংগো আৰু লগতে ই এছ লাগি থকা নাই ই হৈ গ'ল আপোনাৰ সিঙ্গুলাৰ আৰু ফৰ্মুলাটো মতে কি হ'ল যে সিঙ্গুলাৰ কমন নাউন কেতিয়াও উইদাউট আৰ্টিকল নাহে তো তাৰ মানে ইয়াতে এটা এটা আৰ্টিকল হ'ব ছাৰ এন কিয় নহ'ল কাৰণ এইটো কনচনেণ্টেৰে আৰম্ভ হৈছে তো ৰীতা ইটছ এ মেংগো নে ৰীতা ইট আ মেংগো হ'ব শুদ্ধ কোনটো হ'ব তাৰ কাৰণে আকৌ আমি আৰু অকণমান ভালকৈ চাব লাগিব এটা বস্তু সেইটো হৈ গ'ল কি জানে ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্ট কি হ'ব ছাৰ ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্ট তো ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্টৰ কাৰণে আমি ৰুল চাম তো প্ৰপাৰ নাউন গম পাই গ'লো অলৰেডি প্ৰপাৰ নাউন কি হ'ব প্ৰপাৰ নাউনৰ ছাৰ নেমিং থাকিব লাগিব যাৰ কি হ'ব আমি নেমিং কৰিব লাগিব চ' নেমিং কৰাৰ লগে লগে প্ৰপাৰ নাউন হৈ যাব ছাৰ প্ৰপাৰ নাউন কেনেকুৱা হ'ব ই তোমাৰ পাৰ্চন হ'ব পাৰে ছাৰ পাৰ্চন হ'ব পাৰে যেনে হৈ গ'ল ৰাম ঠিক আছে যদু এক্টৰ ৰাম যদু গীতা এইবিলাক তোমাৰ হৈ গ'ল নাম বাবু এইবিলাক হৈ গ'ল ছাৰ কি প্ৰপাৰ নাউন জেগা হ'ব পাৰে নে পাৰে প্লেচ জেগা তুমি জেগাও ল'ব পাৰা যেনেকৈ তিতাবৰ হ'ব পাৰে হয়নে তিতাবৰ হ'ব পাৰে যোৰহাট হ'ব পাৰে কি হ'ব পাৰে যোৰহাট হ'ব পাৰে আছাম হ'ব পাৰে এইবোৰ জেগা ছাৰ কেতিয়াও তোমাৰ কি নহয় বেলেগ নহয় এইটো তোমাৰ নেমিং আছে ইয়াত নাম আছে তো নাম থকা মানে ই হৈ গ'ল প্ৰপাৰ নাউন পাৰ্চন হ'ব পাৰে প্লেচ হ'ব পাৰে ছাৰ বস্তু পাৰে নে পাৰে থিংছ বস্তু হ'ব পাৰে নে পাৰে ছাৰ থিংছৰ ভিতৰত আমি তাজমহল লিখি দিব পাৰোঁ দেখোন পাৰোঁ আমি ইয়াতো ব্ৰহ্মপুত্ৰ পাৰোঁ ইয়াত আমি ইয়াত কি পাৰোঁ আমি তলাতল ঘৰো লিখিব পাৰোঁ তলাতল ঘৰ ই থিংছ হয় ইয়াত পাৰোঁ আমি চ' থিংছত তুমি যিকোনো লিখা মানে নাম থকা বস্তু কি হ'ব ছাৰ প্ৰপাৰ নাউন হ'ব আচ্ছা আইডিয়াছ হেপিনেছ আচ্ছা নাম আছে আইডিয়া আছে তোমাৰ বস্তু আছে তুমি তাক কি লিখিব পাৰা তুমি তাক কি পাৰিবা প্ৰপাৰ নাউনত ৰাখিব পাৰিবা চ' এইবিলাক বস্তু হৈ গ'ল প্ৰপাৰ নাউন নাম অহাৰ লগে লগে এই বনি গ'ল প্ৰপাৰ নাউন ডানহে ঠিক আছে হিউমেন মেন বয় হ'লে তোমাৰ কমন নাউন বয়ক নাম দিলে তুমি ৰাম কৰিলে ৰাম হৈ গ'ল তোমাৰ প্ৰপাৰ নাউন চ' এতিয়া আহিলে আমাৰ কিছুমান ৰুলছ তো ৰুলছ কি হৈ গ'ল তো এতিয়া আমাৰ এই কুৱেশ্যনটো উত্তৰ এতিয়ালৈকে মনাই দিয়া দিমহে এতিয়া দেই এতিয়াহে উত্তৰটো দিম মই ঠিক আছে তাৰ কাৰণে আমি ৰুলছ চাব লাগিব যে প্ৰপাৰ নাউন লিখাৰ ৰুলছ 1 নম্বৰ ৰুলত আছে যে ই সদায় তোমাৰ ফাৰ্ষ্ট হ'ব ই তোমাৰ ষ্টাৰ্ট হ'ব কেপিটেল লেটাৰ দি পেলাই তুমি কেপিটেল লেটাৰ দি পেলাই তুমি কি কৰিব লাগিব তুমি ফাৰ্ষ্টতে ষ্টাৰ্ট কৰিব লাগিব তাৰমানে ৰাম লিখিলা তুমি এনেকৈ ৰাম লিখিলে নহ'ব তুমি এনেকৈ ৰাম লিখিলে নহ'ব তুমি ৰাম লিখিব লাগিব সদায় এনেকৈ তুমি ৰাম লিখিব লাগিব কেপিটেল লেটাৰ দি পেলাই শুদ্ধ RAM ৰামত তোমাৰ এইটো তোমাৰ কি নহয় ভুল হ'ব ঠিক আছে কেপিটেল লেটাৰ দি পেলাই সদায় কি হ'বই আৰম্ভ হ'ব ডান আছে ইয়াত তোমাৰ ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্ট কৰিব লাগিব ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্ট কি বস্তু ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্ট কাৰোবাৰ আইডিয়া আছে ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্ট কি ছাৰ ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্ট মানে হৈ গ'ল যে
সিঙ্গুলার সাবজেক্ট হলে সিঙ্গুলার ভাব লগাব লাগিব, প্লুরাল সাবজেক্ট হলে প্লুরাল ভাব লগাব লাগিব। বুঝা নাই? আকৌ এবাৰ কওঁ, সিঙ্গুলার সাবজেক্ট সিঙ্গুলার ভাব, তার মানে সিঙ্গুলার সাবজেক্ট থাকে নেকি? ইয়েস থাকে। মই কলো যে রাম ইটস, তুমি লোৱা সেই গীতা প্ৰশ্নটো লোৱা, গীতা ইটস আ मैंगो। ठीक है, गीता इट्स ए मैंगो। এই চেপ্টাৰত চাবা তুমি। ঠিক আছে, তো मैंगोज আৰু গো, এইটো চোৱা मैंगोज, MANGOES, জিও मैंगो। मैंगो কি হয়? সিঙ্গুলার হয়। मैंगो কি হয়? সিঙ্গুলার হয়। তো ইয়াক প্লুৰেল কৰিবলৈ কি কৰিব লাগিব? ইয়াক প্লুৰেল কৰিবলৈ হ'লে ইয়াৰ লগত আমি লগাম স্যাৰ ES যোগ কৰিম। मैंगोज কৰিলে ই হ'ব স্যাৰ প্লুৰেল। ডান হে? ঠিক আছে, ই হৈ গ'ল বহু বচন হয় স্যাৰ। যদি মই কওঁ গো এটা ভাৰ্ব হয়, ভাৰ্বৰ লগত যদি এছ বা ইজ লগাও কি বনিব? গোজ হ'ব স্যাৰ, গোজ হ'ব। তো সাবজেক্টক নাউনক প্লুৰেল কৰিবলৈ হ'লে এছ বা ইএছ প্লাছ কৰিব লাগে। ঠিক আছে, কিন্তু ভাৰ্বৰ ক্ষেত্ৰত আকৌ যেতিয়া এছ বা ইএছ লগাও ই প্লুৰেল হৈ যাব। ইয়াত সিঙ্গুলাৰ পৰা প্লুৰেল হ'ল, ইয়াত তোমাৰ আকৌ প্লুৰেলৰ পৰা সিঙ্গুলাৰ হ'ব। ইয়াত তোমাৰ কি হ'ব? সাবজেক্টৰ লগত যেতিয়া লগাও আমি কি হ'ব? তোমাৰ এছ বা ইএছ ই সিঙ্গুলাৰ হ'ব, কিন্তু নাউনক এছ বা এছ লগালে প্লুৰেল হ'ব। ক্লিয়াৰ? আচ্ছা, তাৰ মানে সিঙ্গুলার সাবজেক্ট হলে মানে গীতা স্যার সিঙ্গুলার সাবজেক্ট, আপুনি কলে সিঙ্গুলার সাবজেক্ট সিঙ্গুলার অবজেক্ট, সিঙ্গুলার সাবজেক্টৰ লগত সিঙ্গুলার ভার্ব, গীতা সিঙ্গুলার কি হয়? সাবজেক্ট হয়। ইয়াৰ লগত ভার্ব লাগিব সিঙ্গুলার। তো সিঙ্গুলার ভার্বৰ লগত আপুনি কলে যে এছ বা এছ লগালে ভার্বটো সদায় সিঙ্গুলার হয়। তো ইটছৰ লগত ইটৰ লগত এছ লাগি যাব। তাৰ পাছত এ আহিব। এ কিয় আহিব স্যাৰ? কাৰণ মেংগোটো হৈ গ'ল এটা কমন নাউনৰ কি কমন স্যার? সিঙ্গুলার কমন নাউন, প্লুৰেল নহয়। সিঙ্গুলার কমন নাউনৰ লগত সদায় আৰ্টিকল ইউজ হ'ব। তো কি হ'ব এইটো? গীতা ইটস আ ম্যাঙ্গো, গীতা ইটস আ ম্যাঙ্গো। তো তাৰ মানে এইটো শুদ্ধ হৈ গ'ল যে ৰীতা ইটস আ ম্যাঙ্গো। ইট কিয় আহিলে স্যার? ইটস আহি গ'ল কাৰণ হৈ গ'ল যে এইটো তোমাৰ কি হয়? সাবজেক্টটো সিঙ্গুলার হয়। সাবজেক্ট সিঙ্গুলার হোৱাৰ কাৰণে সাবজেক্ট সিঙ্গুলার হোৱাৰ কাৰণে ভাৰ্বো লাগিব অলৱেজ সিঙ্গুলার, তেতিয়াহে হ'ব সাবজেক্ট ভার্ব এগ্রিমেন্ট কমপ্লিট। তো সাবজেক্ট ভার্ব এগ্রিমেন্ট কমপ্লিট হলেহে এটা সেন্টেন্স শুদ্ধ হ'ব। ক্লিয়ার হৈ গ'ল? ক্লিয়ার স্যার, ওকে। তাৰ মানে সিঙ্গুলার আৰু কিবা মানে উদাহৰণ দিব নেকি আমি? ভাৰ্বৰ হেভ, হেজ, ইজ, এম, আৰ বা ইজ আৰ লোৱা। ঠিক আছে, তো ইউ লগত তুমি কেতিয়াবা ইজ ইউজ কৰিছা নে? নাই কৰা, কাৰণ ইউ আনডিফাইন্ড হয়। ই তোমালোক নে তুমি ক'ব নোৱাৰো আমি। তো ইউ লগত আমি ইউজ নকৰো। ইউ প্লুৰেল ভাৰ্বলৈ ধৰি পেলাই আমি ইউ লগত আৰ ইউজ কৰো। আইটো সদায় সিঙ্গুলার হয়, ইয়াৰ লগত সদায় এম হয়। ঠিক আছে, তো হি লগত তুমি কেতিয়া হেজ ইউজ কৰা? সদায় হেভ নকৰা। কিয়? কাৰণ হি সিঙ্গুলার আৰু হেজ সিঙ্গুলার ভার্ব হয়। তেন্তে স্যার আইটো সিঙ্গুলার হয়, আইৰ লগত কিয় প্লুৰেল ভার্ব ইউজ কৰে? আই এনেকুৱা আছে যাৰ লগত একমাত্ৰ প্লুৰেল ভার্ব ইউজ হয়। ওয়াজ, আইৰ লগত ওয়াজ হয়, ওয়াজ সিঙ্গুলার হয়। হি লগত ওয়াজ হয়, ওয়াজ সিঙ্গুলার ভার্ব হয়। কিয়? কাৰণ সিঙ্গুলার সাবজেক্ট হয়। ডে লগত ওয়াজ লগাই পাইছা কেতিয়াবা? স্যার নাই পোৱা, কাৰণ ডে হয় আপোনাৰ প্লুৰেল ভার্ব, সেইকাৰণে আমি ডে লগত ওয়ে লগাও। তো সিঙ্গুলার সাবজেক্ট ডে হৈ যোৱাৰ কাৰণে ওয়েটো হৈ গ'ল তোমাৰ সিঙ্গুলার প্লুৰেল ভার্ব। তো ডেটো হৈ গ'ল প্লুৰেল সাবজেক্ট, তো সেইকাৰণে ওয়েৰ ইজ অলসো প্লুৰেল সাবজেক্ট। তো সিঙ্গুলার সাবজেক্ট হলে সিঙ্গুলার ভার্ব, প্লুৰেল সাবজেক্ট হলে প্লুৰেল ভার্ব লগাব লাগে। এইটোৱে হৈ গ'ল সাবজেক্ট ভার্ব এগ্রিমেন্ট। তো রুল নাম্বার হৈ গ'ল আমাৰ কি? যে প্ৰপাৰ নাউনৰ লগত সদায় ফার্স্ট লেটাৰটো কি হ'ব? কেপিটেল লেটাৰ হ'ব। আৰু ইয়াত এগ্রিমেন্টত তোমাৰ কি হ'ব? সাবজেক্ট ভার্ব এগ্রিমেন্টত কি হ'ব? সাবজেক্ট ভার্ব এগ্রিমেন্টত সদায় কি হ'ব? সাউন্ড ঠিক আছে? সাবজেক্ট ভার্ব এগ্রিমেন্টত কি হ'ব? সিঙ্গুলার সাবজেক্টৰ লগত আমি সদায় কি লগাম? সিঙ্গুলার ভার্ব লগাম। ঠিক আছে, সিঙ্গুলার সাবজেক্টৰ লগত সিঙ্গুলার ভার্ব, সিঙ্গুলার আৰু প্লুৰেল সাবজেক্টৰ লগত প্লুৰেল ভার্ব লগাম। আৰু কলো যে মই 80% কেছত তোমাৰ কি ইউজ হ'ব গম পোৱা নাই? থাৰ্ড ৰুলটো হৈ গ'ল যে 80% কেছত ইয়াত আৰ্টিকল ইউজ হ'ব। 80% কেছত কি হ'ব? 80% কেছত আৰ্টিকল ইউজ হ'ব। 80% কেছত এ এন ডি ইউজ হ'ব, বাকি 20% নহয়। সো ক'ত নহয়? আৰ্টিকল পঢ়াতে কম। সো প্ৰতিটো চেপ্টাৰ ইয়াত ৰিলেটেড হ'ব, ইন্টাৰলিংকড হ'ব। সো প্ৰতিটো টপিক তুমি কি কৰিব নোৱাৰিবা? মিছ কৰিব নোৱাৰিবা। এটা টপিক তুমি গোটেই টপিক তুমি এটেন্ড কৰিব লাগিব। ইউ হ্যাভ টু এটেন্ড। ঠিক আছে, ইউ হ্যাভ কিয় আহিলে? ইউ স্যার আমি প্লুৰেল নে সিঙ্গুলার নট ডিটারমাইন, ইউ সেইকাৰণে হ্যাভ আহিলে। সো ইউক আমি প্লুৰেল হিচাপে মানে আমি ইউজ কৰোঁ। সো ইউ হ্যাভ, ইউ হ্যাজ কেতিয়াও নহয়। হি কি হ'ব তোমাৰ? ইউ সদায় কি হ'ব? হ্যাভ ইউজ আহিব। 18% কেছত, 80% কেছত তোমাৰ কি হ'ব? এ এন ডি আৰ্টিকল আমি ইউজ কৰিব লাগিব। ক্লিয়াৰ হৈছে না এইখিলৈকে? ভিডিওটো পজ কৰি কমেন্ট এটা দি দিলে মোৰ সুবিধা হ'ব যে এইখিলৈকে স্যাৰ ক্লিয়াৰ হৈছে। ঠিক আছে, ওকে স্যার। তো প্রপার নাউন এনিমেল
তোমাৰ কি হৈ গ'ল প্ৰপাৰ নাউন তোমাৰ কি হৈ গ'ল থিংছ হৈ গ'ল পাৰ্চন হৈ গ'ল প্লেচ হৈ গ'ল এইখিনি গোটেইখিনি হৈ গ'ল তো এনিমেল নাই লিখা লিখি দিছোঁ এনিমেল তো এটা আহিলে তোমাৰ এনিমেল তুমি ল'ব পাৰা ছাৰ টাইগাৰ আৰে ছাৰ আকৌ আপুনি ভুল কৰিলে নে টাইগাৰ লিখি পেলাই কিয় ভুল কৰিলোঁ বোলে টাইগাৰ কেনেকৈ এনিমেল আপোনাৰ কেনেকৈ প্ৰপাৰ নাউন হ'ব টাইগাৰ টাইগাৰটো গড আপোনাৰ টাইগাৰটো এটা মানে জন্তু হয় ন বাঘ বুজাইছে তো প্ৰপাৰ নাম কেনেকৈ তাৰ নাম কৰিলে নেকি মোৰ ঘৰৰ ছাগলী পোৱালিটোৰ নাম টাইগাৰ এতিয়া কিবা ক'বা হে মোৰ ঘৰৰ ছাগলী পোৱালিটোৰ নাম গডটোৰ নাম টাইগাৰ তো তুমি এতিয়া মোক কিবা ক'বা তো ছাৰ টাইগাৰ দেখিলে মানে আমি ক'ব নোৱাৰোঁ যে এই প্ৰপাৰ নাউন নে কমন নাউন য়েছ ক'ব নোৱাৰোঁ মোৰ ঘৰৰ ছাগলীটোৰ নাম টাইগাৰ হ'ব পাৰে হয় মোৰ ঘৰৰ মেকুৰীটোৰ নামো টাইগাৰ তুমি কি ক'বা তো নামহে দিব লাগে তো নাম দিছোঁ মোৰ ঘৰৰ ছাগলী গৰু পোৱালিটোৰ নাম টাইগাৰ এতিয়া এনি প্ৰব্লেম ন' প্ৰব্লেম তো নাম আছে প্ৰপাৰ নাউন হ'ব ঠিক আছে তো পুষ্পা মোৰ ছাগলী পোৱালিটোৰ নাম পুষ্পা আৰে যিকোনো বস্তু নামেই হয় পুষ্পা নামৰ এটা মানুহো আছে এখন চিনেমা আছে পুষ্পা অলৰেডি এটা কি হয় প্ৰপাৰ নাউন হয় ক্লিয়াৰ হ'ল এইখিনিলৈকে প্ৰপাৰ নাউন কমন নাউনৰ মাজত একো ক্লেছ নাই কাৰো কমন নাউনৰ নাম নাথাকে প্ৰপাৰ নাউনৰ নাম দিলোঁ চ' টাইগাৰ মনত পৰিলে মোৰ লাইগাৰ শুনিছে নামটো ছাৰ লাইগাৰ এখন চিনেমা আছে অকল চিনেমা কথাই কৈ নাথাকিবা লাইগাৰ বুলি এটা জীৱও আছে এটা জন্তুও আছে তোমাৰ কি হ'ব মেল টাইগাৰ ঠিক আছে মেল লায়নৰ লগত তোমাৰ ফিমেল টাইগ্ৰিছ মেল লায়নৰ লগত ফিমেল টাইগ্ৰিছ যেতিয়া তোমাৰ কি কৰা হ'ব টাইগ্ৰিছ যেতিয়া তোমাৰ কিবা ছেক্সুৱেল ৰিলেশ্যন কৰোৱা যাব তাহাঁত দুটাৰ পৰা যিটো জন্ম হ'ব তাক কি বুলি কয় লাইগাৰ বুলি কয় ঠিক আছে তো লায়ন প্লাছ টাইগ্ৰিছৰ লগত তোমাৰ যেতিয়া ছেক্সুৱেল ৰিলেশ্যন কৰি যিটো জন্ম হ'ব তাক লাইগাৰ বুলি কয় তোমাৰ কাৰণে চাগে অলপ নতুন কথা হয়নে আৰু এটা আছে নহয় এনেকুৱা মিউল বুলি কয় মিউল মানে খচ্চৰ আমাৰ কিছুমানে খুব নৰ্মেলি এটা শব্দ ইউজ কৰে খচ্চৰ বহুত বেয়া শব্দ কিয় বেয়া শব্দ মিউল মানে খচ্চৰ কি হয় খচ্চৰত কি হয় তোমাৰ গাধ মেল গাধৰ ফিমেল হৰ্চৰ লগত যেতিয়া ছেক্সুৱেল মানে ৰিলেশ্যন কৰে তাৰ পৰা যিটো জন্ম হয় সি কি হয় তোমাৰ মিউল বুলি কয় খচ্চৰ বুলি কয় আৰু এই লাইগাৰ আৰু খচ্চৰ তোমাৰ কি হয় ষ্টেৰাইল হয় তাহাঁতি আকৌ সন্তান জন্ম দিব নোৱাৰে সিহঁতে আকৌ ৰিপ্ৰডাকশ্যনত পাৰ্টিচিপেট কৰিব নোৱাৰে ঠিক আছে ডান হে অ'কে চ' কি হ'ব এইবিলাক কি হয় ছাৰ প্ৰপাৰ নাউন আৰু কমন নাউনৰ মাজত আমাৰ ডিফাৰেঞ্চ ওলাই গ'ল তো মই যদি যিকেইটা এক্সাম্পল দিলোঁ সেইকেইটা এক্সাম্পলত বেছ কৰি তুমি এতিয়া মোক আনচাৰ দিয়া যে গীতা কি হয় ইয়াৰ ভিতৰত কোনটো চেণ্টেঞ্চ শুদ্ধ এই গীতা ইজ এ গুড গাৰ্ল গীতা আৰ এ গুড গাৰ্ল ছাৰ গীতা আৰ এ গুড গাৰ্ল কিয় লিখিলে ইমান নকৰা নাই আপুনি গীতা হৈ গ'ল ছিংগুলাৰ ছাবজেক্ট অলপ প্লুৰেল ভাৰ্ব কিয় আহিব ই ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্টক কি ই নেগলেক্ট কৰিছে ছাবজেক্ট ভাৰ্ব যিটো এগ্ৰিমেণ্ট হয় ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্ট ই ফ'ল' নাই কৰা যদি এটা চেণ্টেঞ্চে ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্ট ফ'ল' নকৰে তেতিয়াহ'লে সেই চেণ্টেঞ্চটো ভুল হ'ব তো গীতা আৰ এ গুড গাৰ্ল নহ'ব ফাৰ্ষ্টটো শুদ্ধ গীতা ইজ এ গুড গাৰ্ল শুদ্ধ হ'লহেঁতেন আমাৰ 1 নম্বৰ ৰুলটো ফ'ল' নাই কৰা 1 নম্বৰ ৰুলত কি হ'ব লাগিব সদায় কেপিটেল লেটাৰ আৰম্ভ হ'ব লাগিব প্ৰপাৰ নাউনটো আচ্ছা তাৰমানে গীতা যিহেতু স্মল হৈ যোৱাৰ কাৰণে এইটো ভুল হৈ গ'ল এইটোতো শুদ্ধ হৈছে দা গীতা ইজ এ গুড গাৰ্ল আৰে আৰ্টিকল দা ডেফিনিট আৰ্টিকল প্ৰপাৰ নাউনত তুমি কিয় ইউজ কৰিলা তুমি ইউজ কৰিব নোৱাৰিবা নামৰ আগত দা আৰ্টিকল হয়নে নোৱাৰিবা অ'কে আচ্ছা তাৰমানে ডি অপশ্যন কাৰেক্ট এই গোটেইকেইটা ফ'ল' কৰিছে গীতা যিৰে আৰম্ভ হৈছে কেপিটেল আৰু গীতা ছিংগুলাৰ হোৱাৰ কাৰণে ভাৰ্ব ইয়াত অলছ' ছিংগুলাৰ ইজ এ গুড গাৰ্ল ভেৰি গুড ছাৰ এইটো আমি পাৰিলোঁ তো কেতিয়াবা কিছুমান আকৌ শ্বৰ্টকাটৰ নামৰ আগত আকৌ দা ইউজ কৰিব পাৰি আৰে আপুনি অকণমান আগত ক'লে যে আমেৰিকা এটা কি হয় এটা প্ৰপাৰ নাউন হয় ইয়াৰ আগত আপুনি ক'লে যে দা ইউজ কৰিব নোৱাৰি USA একেটাই বস্তু তাৰ আগত আপুনি ক'লে যে দা ইউজ কৰিব পাৰি বুলি কিয় কাৰণটো হ'ল আমেৰিকা এটা নেম USA এটা নেম কিন্তু USA ছাৰ শ্বৰ্টকাটৰ আগত তুমি কেতিয়াও লং কাট তেৰি ৰিয়েল নেমটোৰ আগত তুমি দা ইউজ কৰিব নোৱাৰিবা কিন্তু শ্বৰ্টকাটৰ আগত তুমি সদায় দা ইউজ কৰিব পাৰিবা যিয়ে শ্বৰ্টকাট নহওক কিয় সেইটো লাগিলে তোমাৰ USA হওক UAE হওক UK হওক USSR হওক যিয়ে নহওক সকলো শ্বৰ্টকাট নাউনৰ আগত আমি ছাবজেক্টত আছোঁ দেই শ্বৰ্টকাটৰ আগত আমি কি পঢ়িব লাগিব আমি দা ইউজ কৰিব লাগিব তুমি চোৱাচোন এতিয়া নাউন পঢ়ি আছিলোঁ কিমান বস্তু সোমাই আছে ভিতৰত হয়নে তো এই ধৰণে আমি গোটেইখিনি গোটেই ছিৰিজটো গ্ৰামাৰ কমপ্লিট কৰি দিম একো চিন্তা কৰিব নালাগে তোমাক মই এতিয়ালৈকে একো মুখস্থ কৰিব নাই দিয়া একো মই লিখি অনা নাই ঠিক আছে তোমাক কৈছোঁ যে এইটো এনেকৈ এইটোৰ পৰা এনেকৈ হ'ল ছাবজেক্টৰ পৰা নাউন আহিলে নাম নাইকিয়াবিলাক তোমাৰ হৈ গ'ল প্ৰনাউন আৰু কিছুমান আছে তোমাৰ ইনফিনিটিভ এণ্ড জিৰান তো ইনফিনিটিভ এণ্ড জিৰানটোত মই বেছি সময় লোৱা নাই ঠিক আছে ভাৰ্বৰ লগত টু ইউজ কৰা নাই মই এতিয়া বেছিকৈ ভাৰ্বৰ আমি ING ইউজ কৰি ছাবজেক্টটো কেনেকৈ ইউজ কৰোঁ তাক দেখুওৱা নাই আমি টু ৱাকিং ইজ গুড টু
টু ৱাকিং ইজ গুড বুলি কোৱাৰ লগে লগে টু ৱাকিং এইটো এটা ছাবজেক্ট হৈ গ'ল তো ভাৰ্ব টু ছাবজেক্ট হিচাপে আমি ইউজ কৰিছোঁ তো সেইটোক আমি কি বুলি ক'ম জেৰাণ্ড ক'ম ঠিক আছে নে আমি তাক ইনফিনিটিভ ক'ম তো সেইটো এটা বেলেগ এটা পাৰ্ট হ'ব তো সেইখিনি আমি চামগৈ ছাৰ পাৰ্টছ অফ স্পীচ যে আছিলে কি আছিলে আচ্ছা পাৰ্টছ অফ স্পীচ যে আছিলে কি আছিলে তো তোমাক মই ডাইৰেক্টলি কোৱা নাই যে আমি পঢ়াখিনি পাৰ্টছ অফ স্পীচেই বুলি কিন্তু তাতে আমাৰ সোমাই যাব পাৰ্টছ অফ স্পীচ তোমাৰ পঢ়ি শেষ হ'ব তুমি তেতিয়া গম পাবা যে ছাৰ মানে আমি যিবিলাক আপুনি পঢ়ুৱালে সেইবোৰে পাৰ্টছ অফ স্পীচ হয় তো পাৰ্টছ অফ স্পীচ কথা কোৱা যিখিনি বস্তু লাগিব তোমাক নেমছ অফ পিপুল প্লেচেছ হৈ গ'ল ছাৰ থিংছ হৈ গ'ল ডগ চিটি বুক হৈ গ'ল এইবিলাক নাউন বুলি কোৱা মানে নাউন এটা পাৰ্টছ অফ স্পীচত সোমাই আছে তো নাউন ক'ৰ পৰা আহিলে আপুনি ক'লে যে ছাবজেক্টৰ পৰা আহিলে ছাবজেক্ট কিয় লাগে বোলে ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্টৰ কাৰণে প্ৰথমটো হ'ল ছাবজেক্ট আৰু ছাবজেক্ট হৈছে নাউন যিখিনি নাম নাই ছাৰ প্ৰনাউন বছ এই শ্লাইডখন এতিয়া বন্ধ কৰি দিম এতিয়া খেলিমেলি লাগিব কাৰণ এটা টপিক কমপ্লিট হ'ব তাৰপৰা আমি এটা টপিকলৈ আহিম তো সিঙ্গুলার প্লুৰেলত কাৰো একো প্ৰবলেম নাই সিঙ্গুলাৰ কাক কয় প্লুৰেল কাক কয় কাৰো একো প্ৰবলেম নাই নাই স্যার আগবাঢ়ক আচ্ছা there is 5 guitar in this batch there is 5 guitar in this batch there are 5 guitars there are 5 guitars in this batch কোনটো শুদ্ধ হ'ব স্যার সকলোৱে জানে একেবাৰে সহজ there is 5 guitar এই নহয় এইটো there are 5 guitars in the batch তো ইউজ অফ দেয়াৰ আৰু হু অকণমান যদি চাই লওঁ সহজ হ'ব ভাৰ্ব উইথ হু এণ্ড দেয়াৰ কি কি ভাৱ লাগিব হু আৰু দেয়াৰ ইউজ কৰিবৰ কাৰণে মই যদি কওঁ হু লিখিছোঁ মই ছাৰ হু লগত কি আহিব মোক ক'ব লাগে খালী ঠাই মই দিছোঁ ইজ হ'বনে আৰ হ'বনে এম হ'ব কোনটো হ'ব কোৱা না 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 আমি ক'ব নোৱাৰিম পাৰ্চন দিয়ক কি পাৰ্চন যে কি আছে হু ইজ হ'ব পাৰেনে তো হু ইজ হ'ব পাৰে হু আৰু হ'ব পাৰে হু এমো হ'ব পাৰে তো আপোনাক যদি কোৱা যায় আই আছে ঠিক আছে ইউ আছে হি আছে তো ইয়াত চাই চাই আমি লিখিম ন আই লগত থাকিলে হু যদি আছে আমি এম লিখিম লাষ্টত কুৱেশ্যন মাৰ্ক লগাম ঠিক আছে যদি ইউ আছে আৰ হ'ব যদি স্যাৰ হি আছে ইজ লগাই দিম তো হি দেখিলে আমি ক'ব নোৱাৰিম তো তাৰ কাৰণে কি হ'ব এনেকৈ আমি ছাবজেক্ট মানে পাৰ্চন পাব লাগিব চ' হু এম আই হ'ব হি লিখি আছোঁ নেকি মই আচ্ছা মুখেৰে কওঁ এটা লিখোঁ এটা কেতিয়াবা হৈ যায় বুঢ়া হ'লোঁ ন বয়স হ'লতো হু এম আই হু আৰ ইউ হু ইজ হি তেতিয়াহে আমি গম পাম ছাৰ দেয়াৰটো একেই দেয়াৰো একেই দেয়াৰ ইজ হ'বনে দেয়াৰ এম হ'বনে দেয়াৰ আৰ হ'বনে ঠিক আছে গম নাপাওঁ তো ছাবজেক্ট আমি কি আমি পাৰ্চন আই ইউ হি এই তিনিটা যদি পাই যাওঁ আমি তেতিয়া আমি ইয়াক ধুনীয়াকৈ ইউজ কৰিব পাৰিম তো ছিংগুলাৰ ছাবজেক্ট ছিংগুলাৰ ভাৱ আকৌ হৈ গ'ল তো এতিয়া যদি আছে যে দেয়াৰ লগত কি হ'ব আপুনি ক'লে যে দেয়াৰ লগত আৰ হ'ব যদি প্লুৰেল হয় তো গীতাজ বুলি ক'লে 5টা আছে 5 গীতা আৰ হ'ব দেয়াৰ ইজ কেতিয়াও নহ'ব দেয়াৰ আৰ 5 গীতা নহ'ব কাৰণ গীতা প্লুৰেলত আছে ইয়াত 5জনী একে গীতা নামৰ ছোৱালী আছে আৰু এপষ্ট্ৰফিয়ে কি বুজায় ৰ বুজায় এইটো ডাইৰেক্টলি ভুল তো শুদ্ধ কি হ'ব 4 নম্বৰ কুৱেশ্যনটো ইয়াত শুদ্ধ হৈ যাব ক্লিয়াৰ হ'ল গোটেই ছাইডখিনি মই ছেভ কৰি ৰাখিম তোমালোকক দি দিম তো কি হ'ল তোমাৰ ইয়াত কি আছে আমি কি পালোঁ গীতাজ পোৱাৰ লগে লগে আমি গম পালোঁ যে ই প্লুৰেল হয় তো গীতাজ পোৱাৰ লগে লগে এছ আছে কাৰণে আমি গম পালোঁ যে ছাৰ ই কি হয় প্লুৰেল হয় ক্লিয়াৰ আছে চাউণ্ড ঠিকে আছে অ'কে তো এছ থাকিলে মানে প্লুৰেল তাৰমানে য়েছ এছ থাকিলে মানে প্লুৰেল সেই কি ফাল্টু কথা ক'বলৈ আহে ফিজিক্সত তেতিয়াহ'লে কি হ'ব ফিজিক্সতো পাছফালে এছ আছে প্লুৰেল নেকি নহয় তো এই ধৰণৰ এটা অংক আছে কি যে এছ থাকিলে যে প্লুৰেল নহয় তো কিছুমান কিতাপৰ নামো থাকে এনেকুৱা ধৰণৰ আৰাবিয়ান নাইটছ প্লুৰেল নেকি নহয় এ লাগিব সিঙ্গুলাৰ হয় গালিভাৰ্ছ টৰেলছ এছ আছে সেইবুলি কি প্লুৰেল নি নহয় ই কি হয় সিঙ্গুলাৰ হয় তো এই ধৰণৰ আমি আমাৰ যিটো পাজিল হয় আমি ঠিক কৰিব লাগিব যে এছ থাকিলে আমাৰ সিঙ্গুলাৰ মানে প্লুৰেল নহয় তো এছ কিছুমানত প্লুৰেল হৈ গ'ল তো এই ধৰণৰ কিছুমান নামত তোমাৰ কি হ'ব তুমি প্লুৰেল বুলি তাক ক'ব নোৱাৰিবা এই ধৰণৰ কুৱেশ্যন কেতিয়াবা এক্সামত অহা দেখা যায় দ্য US ডোণ্ট ৱান্ট ইণ্ডিয়া ইন দ্য চিকিউৰিটি কাউন্সিল ন এৰৰ স্পৰ্টিং এৰৰ এইবিলাক এডিআৰই আছাম টেট APSC নিচিনা এক্সামবিলাক SSC নিচিনা এক্সামবিলাকত আহে আৰু তুমি ভাবা যে একদম সুন্দৰভাৱে শুদ্ধ হৈছে ভুল কি আছে একো ভুল নোপোৱা তুমি বিচাৰি ন এৰৰ ডি অপশ্যন মাৰি থৈ তুমি গুচি আহা ঠিক আছে তো কি হ'ব দ্য US singular subject US singular subject অলপ ভাৰ্ব singular আৰু ভাৰ্বৰ লগত s বা e যেতিয়া লগ লগাম তেতিয়াহে ছাৰ ভাৰ্বটো কি হ'ব singular হ'ব subject verb agreement তেতিয়াহে ফলো কৰিব তাৰ মানে does not হ'ব doesn't want the US doesn't want clear তো ভুল ক'ত ছাৰ বি পাৰ্টত ভুল আছে
ডোন্ট ৱান্ট টু কেতিয়াও নহয় ক্লিয়াৰ হৈছে তো এই ধৰণৰ কুৱেশ্যনে আমাৰ হ'ব আমি এতিয়ালৈ কি পঢ়িলোঁ এবাৰ ৰিভাইজ কৰক ৰিভাইজত আমি কি চাম ৰিভাইজত আমি চাব লাগিব যে আমি কি পঢ়িলোঁ আমি নাউন পঢ়িলোঁ হোৱাট ইজ এ নাউন যিবিলাক বস্তুৱে নাম আছে ই লাগিলে মানুহে হওক জেগাই হওক বস্তুৱে হওক এনিমেলে হওক যিয়ে নহওক নাম আছে মানে সি কি হয় নাউন পাৰ্চনৰ ক্ষেত্ৰত জন দান এইবিলাক তোমাৰ টিচাৰ গাৰ্ল এইবিলাকৰ প্ৰতিটোৱে তোমাৰ নাম থাকিব লাগিব ঠিক আছে তোমাৰ গাৰ্ল তোমাৰ তাত নাম আছে তো নাম আছে মানে সি তাৰ কি হয় সি পাৰ্চন হয় আৰু সি তোমাৰ কি হ'ব নাউন হ'ব তো নাম থাকিলেও যিকোনো বস্তু কি হ'ব নাউন হ'ব গাৰ্ল নাউন বৰ্ড নাউন জনো নাউন চাৰি এটা বেলেগ নাউন কি নাউন নাউনৰ ভাগ নাই কোৱা নাই আমি নাউনৰ ভাগ কোৱা নাই আমি নাউন হয় নে সুধিছে অ'কে ঠিক আছে তো নাউন ইজ এ ৱৰ্ড ডেট নেমছ এ পাৰ্চন যিকোনো বস্তুৰ নাম দিব পাৰে সেইটো হৈ যাব নাউন প্লেচ হ'ব পাৰে নাউন থিং হ'ব পাৰে নাউন এনিমেল হ'ব পাৰে নাউন আইডিয়া হ'ব পাৰে নাউন তো নাউন আমি ক'ব যে নেমিং ৱৰ্ড হয় নাম বুজোৱা প্ৰতিটো শব্দ কি হ'ল নাউন হয় আচ্ছা তাৰমানে কমন নাউন আছে নেকি আছে প্ৰপাৰ নাউন আচ্ছা ভাগ আছে মানে কাউণ্টেবল নাউন আনকাউণ্টেবল কালেক্টিভ নাউন এবষ্ট্ৰেক্ট আছে কালেক্টিভ নাউনটো কি হ'ব এইটো গম পালোঁ কমন নাউন যাৰ নাম নাই তাৰমানে এটা সাধাৰণ বস্তু এটা নাম নাই কমন নাউন প্ৰপাৰ নাউন নামাকৰণ কৰা হয় প্ৰপাৰ নাউন কাউণ্টেবল মানে গম পালোঁ যে হিচাপ কৰিব পৰা এবেলে পৰা বুজায় নি যোগ্য বুজায় লগীয়া বুজায় তো কাউণ্টেবল হিচাপ কৰিবলগীয়া হিচাপ কৰিব পৰা নহয় হিচাপ কৰিবলগীয়া চাউল হিচাপ কৰিবলগীয়া চেনি হিচাপ কৰিবলগীয়া আনকাউণ্টেবল হিচাপ কৰিব নলগীয়া এই চাউল চেনি নহয় মোৰ উদাহৰণটো মানে উল্টা হ'ল ল'ৰা হিচাপ কৰিব পাৰি মানে হিচাপ কৰিবলগীয়া ল'ৰা ছোৱালী কেইজনী আছে মানুহ কেইটা হিচাপ কৰিব পৰা চাউল কিমান আছে চাউল কেইটা আছে হিচাপ কৰিব পাৰোঁ কিন্তু দৰকাৰ নাই ইমান কোনে হিচাপ কৰিব সেইকাৰণে হিচাপ কৰিব নলগীয়া আনকাউণ্টেবল হিচাপ কৰিব নলগীয়া অদৰকাৰী হিচাপ কৰিব দৰকাৰ নাই তুমি তাক এটা বেলেগ নাম দিবা অ'কে তাৰমানে সেইটো কথা তেন্তে কালেক্টিভ নাউন কি হয় কালেক্টিভ নাউন এটা পইণ্ট হৈ গ'ল কিন্তু কালেক্টিভ নাউন কি হয় এটা পইণ্ট হৈ গ'ল যে কালেক্টিভ নাউন বুলি কাক কয় চাই লওক মানে কালেক্টিভ নাউন কাক কয় কালেক্টিভ নাউন হৈ গ'ল গ্ৰুপত থাকিব লাগিব যেনেকৈ গাৰ্ল আমি এক্সাম্পল লৈছিলোঁ গাৰ্ল তো গাৰ্ল এটা কি হয় নাউন হয় গাৰ্ল মানে ছাৰ ছোৱালী মই যদি কওঁ বেবী মানে কি ছাৰ বেবী মানে কেইবাজনীও ধুনীয়া ছোৱালী বহি আছে এটা গ্ৰুপত কেইবাজনীও বিউটিফুল গাৰ্ল বহি আছে আৰু এই বিউটিফুল গাৰ্লৰ গ্ৰুপটো কি বুলি কোৱা হ'ব বেবী বুলি কোৱা হ'ব তো এই গ্ৰুপটো হৈ গ'ল তোমাৰ কি কালেক্টিভ নাউন পুলিচ কি ছাৰ পুলিচ কেতিয়াবা যদি কয় যে পুলিচ আহিছে সিহঁতৰ ফালে এটা পুলিচ আহা বুলি কয় নেকি নকয় তো কিছুমান শব্দ আছে যে তোমাৰ কি হয় একেলগে গ্ৰুপ বুজায় তো সেইকাৰণে আমি গ্ৰুপ অফ গাৰ্ল গ্ৰুপ অফ মেংগো গ্ৰুপ অফ লায়ন এনে কম নি নকওঁ ঠিক আছে তো তাৰ কাৰণে আকৌ এটা এক্সট্ৰা শব্দ ইউজ আমি মনত ৰাখিব লাগিব ঠিক আছে তাৰ কাৰণে আমি প্ৰাইড অফ লায়ন আমাৰ পৰীক্ষাত আহে যে খালী জেগা এৰি দিব অফ লায়ন গ্ৰুপ অফ লায়ন লিখি দিব চাৰিটা অপশ্যন দি দিব তাৰ প্ৰাইড অফ লায়নটো যে আছে এইটোৱে কালেক্টিভ নাউন এইটোৱে পৰীক্ষাত আহে চ' এই গোটেইখিনি আমি চাবলগীয়া বস্তু হয় চ' কালেক্টিভ নাউন তাৰমানে ইয়াত সোমাই গ'ল আচ্ছা সেইটো কথা বুজি পালোঁ ক্লিয়াৰ হৈ গ'ল কমন নাউন কাক ক'লে আপুনি আকৌ এবাৰ কৈ দিয়ক কমন নাউন হৈ গ'ল জেনেৰেল নেম ফৰ পিপল হৈ গ'ল এক্সাম্পল দ্য চিটি ইজ বিউটিফুল আই হেভ এ কেট হয় এটা নাউন কিন্তু এই কেটটো যদি নাম দিওঁ বোলে টাইগাৰ নামৰ কেট এটা আছে সিহঁতৰ ঘৰত এই টাইগাৰটো কি হ'ল এই কেটটোৰ কাৰণে বা টাইগাৰটো কি হ'ব তোমাৰ কমন নাউন নহয় প্ৰপাৰ নাউন স্পেচিফিক নেম ফৰ পিপল তো স্পেচিফিক মানে স্পেচিয়েলাইজ কৰি দিব লাগিব স্পেচিফিক নাম দিব লাগিব প্লেচেছ চ' ছাৰ দা কিয় নহয় এতিয়া আপুনি কওকচোন আমাক ইয়াত যে ক'লে দা ৰাম কিয় নহয় আৰে ছাৰ ৰামটোক অলৰেডি এজন মানুহক স্পেচিফাই কৰিয়ে দিলে স্পেচিয়েল বনাই দিলে তো বনাই দিয়াৰ পাছত দাৰ কাম একেটাই দাৰ এটা বস্তু মানে স্পেচিয়েল কৰে দ্য মেংগো সেইটো আম যিটো আমৰ বিষয়ে তুমিও জানা ময়ো জানো তাৰমানে এটা স্পেচিয়েল মেংগো এটা আম বুলি ক'লে যিকোনো এটা আম নো স্পেচিয়েল মেংগো ঠিক আছে তো দা মেংগো বুলি ক'লে এটা স্পেচিয়েল মেংগো তো দা ৰাম বুলি ক'লে ৰামৰ স্পেচিয়েল তো ৰাম অলৰেডি স্পেচিয়েল ৰাম এটা ল'ৰা আছিলে প্ৰথমে তাক নাম এটা দি পেলাই আমি এনেও স্পেচিয়েল কৰিলোৱে তো আকৌ তাক আমি দা লগাব নালাগে তো দা ৰাম কেতিয়াও নহ'ব ঠিক আছে তো এইটো কিয় এটা স্পেচিফিক নেম দিয়া হৈ গ'ল থিংছ প্লেচ অলৱেজ কেপিটেলাইজ হ'ব লাগে আমি গম পালোঁ যেনেকৈ আছাম ইজ এ ফেমাছ কাৰণ আছাম এটা জেগা নাম কাউণ্টেবল নাম যিবোৰ হিচাপ কৰিবলগীয়া নাউন ডেট কেন বি কাউণ্টেড যাক হিচাপ কৰিব পৰা যায় হেভিং ছিংগুলাৰ প্লুৰেল ফৰ্মত থাকিব আই বট ওৱান বুক এখন কিতাপ ঠিক আছে আনকাউণ্টেবল যাক হিচাপ কৰিব নলগীয়া যেনেকৈ তোমাৰ কি হ'ব মেটেৰিয়েল হ'ব পাৰে বা আইডিয়া হ'ব পাৰে ঠিক আছে অ'কে তো ৰাইচ ইজ গ্ৰ'ন ইন আছাম আই নিড চাম ৱাটাৰ তো ৱাটাৰ আমি কি হিচাপ কৰিব নলগীয়া বা হিচাপ কৰিব নোৱাৰা তো আই নিড চাম ৱাটাৰ
কালেক্টিভ নাউন গ্ৰুপত থাকিব লাগিব দেই নেমছ অফ এ গ্ৰুপ অফ পিপল এনিমেল থিংছ ট্ৰিটেড এজ এ ছিংগল ইউনিট বহুতখিনি বস্তু একেলগে এটা বুজাব লাগিব তাক আমি গ্ৰুপিং ৱৰ্ড বা গ্ৰুপিং নাম বা কালেক্টিভ নাউন বুলি কওঁ কালেক্টিভ নাউন বুলি কওঁ তাক এক্সাম্পলছ দ্য টিম ইজ প্লেইং টিম এ ফ্লক অফ বাৰ্ডছ তো চৰাই এটা টিমক চৰাই এটা গ্ৰুপক আমি ফ্লক বুলি ক'ব পাৰোঁ তো এইটো আমি জানিব লাগিব তো এইটো পৰীক্ষা থাকিব এবষ্ট্ৰেক্ট মানে চা আইডিয়াবিলাক তুমি বৰ ধুনীয়া সেই ধুনীয়া তুমি ধৰিব পাৰিবা নে নোৱাৰা লাইট ধৰিব পাৰিবা নে নোৱাৰা তো যি তুমি ধৰিব নোৱাৰা এবষ্ট্ৰেক্ট নাউন তুমি তাক ভৰাই দিয়া তাৰমানে হেপিনেছ তুমি ধৰিব পাৰিবা নে চা হেপিনেছ তুমি ধৰিব নোৱাৰো ঘৰ লৈ যাব ন তোমাৰ ইমান হেপিনেছ আছে দিয়া মোক অলপ দিয়া কাৰণ মোৰ হেপিনেছ নাই বোলে কিয় হেপিনেছ নাই বোলে মই হিংসা কৰোঁ তাক সি ইমান পাৰে হিংসা কৰোঁ মোৰ হেপিনেছ নাই আৰু তুমি তাক হিংসা কৰিবলৈ দিয়া তোমাৰ হেপিনেছ আহি যাব তোমাৰ কামত ফ'কাছ দিয়া ঠিক আছে তুমি যেতিয়া ভৱিষ্যত অন্ধকাৰ দেখিবা বৰ্তমান কৰি থকা কামত 100% ফ'কাছ কৰিবা ক্লিয়াৰ হৈ যাব বিহু ৰিপ্ৰেজেণ্টছ আছামছ কালচাৰ ঠিক আছে তো কিছুমান শব্দ আমাৰ কি আছে আমাক আমি মানে সেইবোৰ কি আইডিয়া হয় তাক আমি এবষ্ট্ৰেক্ট নাউন বুলি তাক আমি কওঁ তো এডিআইত এটা প্ৰশ্ন আহিছিলে ভুল কোনটো বাছি উলিয়াব দিছিলে যে টি অফ আছাম আৰ ফেমাছ টি অফ আছাম আৰ আৰ লাগিব না ছাৰ নালাগে কিয় টি অফ আছাম ছিংগুলাৰ ছাবজেক্ট হয় দাঁতিত ভুল আছে একেবাৰে সহজ কিয় সহজ হ'ল কাৰণ তুমি এইখিনি বস্তু পঢ়িলা যে ছিংগুলাৰ ছাবজেক্টত সদায় ছিংগুলাৰ ভাৱ লাগিব প্লুৰেল ছাবজেক্টৰ সদায় প্লুৰেল ভাৱ লাগিব যদি তুমি নাজানিলে তুমি এই কুৱেশ্যনটো একো ভুল বিচাৰি নোপোৱা দ্য টি অফ আছাম টি মানে চাহপাত ঢেৰ চাহপাত প্লুৰেলত কি ধুনীয়া শুদ্ধ হৈছে একো ভুল নাই ন' ৱৰ্ড তুমি লগাইছে গুচি আহিবা ঠিক আছে পেটাৰ্ণ আহিছিলে 2021 যে fill in the blank with the correct form of I have to dash in my class একেবাৰে ইজি আপুনি ক'লে যে ষ্টুডেণ্টছ এইটো শুদ্ধ হ'ব ঠিক আছে কি হ'ব I have 2 students in my class তো বাকি কিটা এস আমাক দৰকাৰ নাই APSC প্ৰিলিমছত আহিছে এনেকুৱা এটা কুৱেশ্যন মানে সিমান টান নাহে নিছা নাহে তুমি যদি বুজি পোৱা তোমাৰ কাৰণে একো টান নহয় আইডেণ্টিফাই দ্য পাৰ্ট অফ স্পীচ অফ দ্য আণ্ডাৰলাইন ৱৰ্ড দ্য ব্ৰহ্মপুত্ৰ শব্দটো তোমাক কৈছে যে পাৰ্ট অফ স্পীচৰ কোনটো পৰে ই তোমাক কালেক্টিভ নাউন পৰে নেকি কোনো কাৰণ নপৰে আপুনি ক'লে এইটো এটা গ্ৰুপিং ৱৰ্ড হয় এবষ্ট্ৰেক্ট এটা আইডিয়া হয় এটা বিমূৰ্ত বস্তু হয় কমন নাউন নহয় নাম আছে যদি ৰিভাৰ হ'লহেঁতেন তেতিয়া আমি ইয়াক কমন নাউন লিখিলোহেঁতেন ৰিভাৰখনৰ নামাকৰণ কৰি দিলে ব্ৰহ্মপুত্ৰ প্ৰপাৰ নাউন কিবা টান পালা নাই পোৱা কাৰণ তুমি বস্তুকেইটা অলপ আগৰ পৰা মানে কনচেন্ট্ৰেট কৰি আহিছা সেইকাৰণে টাইম পালা তো প্ৰনাউনৰ পৰা ভাৰ্বৰ পৰা আমি নেক্সট ক্লাছত পঢ়িম নাউন কি হয় ছাৰ গম পাই গ'লো কমন নাউন আমি গম পালোঁ টেবল চিটি এইবিলাক হৈ গ'ল প্ৰপাৰ নাউন হৈ গ'ল স্পেচিফিক নেম থাকিব লণ্ডন জন এইবিলাক হৈ গ'ল কমন নাউন চৰি প্ৰপাৰ নাউন কাউণ্টেবল যিবোৰ হিচাপ কৰোঁ আমি 2 বুকছ ৱাটাৰ লাভ মৰম এইবিলাক আনকাউণ্টেবল হয় যিবিলাক আমি হিচাপ কৰিব নোৱাৰোঁ ঠিক আছে চ' প্ৰনাউনৰ পৰা আমি নেক্সট ক্লাছত আৰম্ভ কৰিম তো আমি এইটোৰ পৰা নেক্সট ক্লাছত আৰম্ভ কৰি এই ধৰণে আমি ক্লাছটো কণ্টিনিউ কৰিম ঠিক আছে তো এপটো হৈ গ'ল আপোনাৰ বিদ্যা কোচিং কিতাপৰ ঠিক আছে সকলো এপটো ডাউনলোড কৰিব আৰু যদি এই ক্লাছটো আপুনি চালে ইউটিউবত ছাবস্ক্ৰাইব কৰি যাব কাৰণ খবৰবিলাক পাই থাকিব আগতে ডেইট চেনেল আপুনি ছাবস্ক্ৰাইব কৰি ৰাখিছে এইটোৰ লগতে কৰি ৰাখক য'ৰ পৰা আপুনি দুটা জ্ঞান পাব বাকীবিলাকৰ ওপৰতো কি পায় মই নাজানো তো এইটোৰ পৰা 100% চিয়'ৰ যে কিবা এটা আপুনি ইয়াত শিকিবলৈ পাবই আৰু পাবই লাগিব ঠিক আছে থেংক ইউ ভেৰি মাছ যদি বুজি পালে কিবা এটা হ'লেও কমেণ্ট এটা দিব একেবাৰে শ্বৰ্টকৈ হ'লেও দিব মানে আপোনাৰ গম পাওঁ এইটো মানে বিজি স্কেডিউল চবৰে তো কিবা এটা শ্বৰ্টকৈ দিব যাতে আপুনি বুজি পালে গম পাম মই কিবা এটা লিখি দিব মই গম পাই যাম বুজি পাওঁ আৰু যদি নাই পোৱা সেইটো মোক ক'ব যদি বুজি নাই পোৱা আপুনি মোক ক'ব যদি বুজি পালে শ্বেয়াৰ কৰি দিব থেংক ইউ ভেৰি মাছ জয় অসম